Good afternoon বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। চাব পাৰি আছে আমি গৈ আছোঁ আজি এই এনেকৈ ঘাঁহৰ বাৰীয়ে ফুডাৰ ফাৰ্ম। এইটো ঘাঁহৰ বাৰী হয় না? আমি গৈ আছোঁ এনেকৈ ফুডাৰ ফাৰ্মত গৈ আছোঁ। আৰু এইফালে আছোঁ মই, এইফালে আছে আমাৰ গোপাল মামাৰ ল'ৰা, আৰু এইফালে নিত্যা আৰু নয়নদা আহি আছে লাহে লাহে। আৰু আমি গৈ আছোঁ ফুডাৰ ফাৰ্ম হৈ কিনি আমি যাম মানে কেটেল ফাৰ্মত যাম, কাৰণ কেটেল ফাৰ্মৰ লগতে ফুডাৰ ফাৰ্ম আছে যিহেতু। আপোনালোককো দেখাওঁ মই ক'ত জন্মিলোঁ, ক'ত ডাঙৰ হ'লোঁ। আজি ইমান বছৰৰ মূৰত আহিলোঁ যেতিয়া নিজৰ জন্মস্থানত। যি কি নহওক, মোৰ পাপাৰ চাকৰি কৰা জেগা আৰু মোৰ জন্মস্থান। আৰু এইফালে মোৰ ভাইটি, মোৰ মামাৰ ল'ৰা। আৰু এইফালে এইবিলাক কি জেগা হয়? এইবিলাক যে ঘৰবিলাক, ঘাঁহ বাগান ফুডাৰ ফাৰ্মৰে হয় নেকি না বেলেগ হয়? সেইবিলাক দেখা পাইছে ফুডাৰ ফাৰ্মৰে এলেকা হয়। চাই লওক, এনে বহুত বদলি গৈছে আৰু আগৰ নিচিনা নাই, জেগাবিলাকো বহুত বদলি গৈছে। তথাপিও কাৰণ চিমিলাৰিটিটো অলপমান হ'লেও আছে। এতিয়াতো আমি ঘাঁহৰ বাগানত আছোঁ, গতিকে এই ৰাস্তাই ৰাস্তাই গৈ থাকিব লাগিব। আৰু আপোনালোকে ৰাস্তাটো দেখা পালে চিনি নাপাব ক'ত আছে, অলপ চলপহে খালী পাব। তাৰ বাহিৰে আমি চিনি পাই আছোঁ আৰু কোনফালে যাব লাগিব কোনফালে নালাগিব। আৰু এইটো ৰাস্তা দি মই কিজানি প্ৰথমবাৰ আহি আছোঁ এনেকৈ, কাৰণ প্ৰথমবাৰে আজিলৈ এইটো আহি পোৱা নাই। প্ৰথমবাৰ বুলি নহয়, ছেকেণ্ডবাৰ হ'ব। এবাৰ আহিছিলোঁ, পাহৰি গ'লোঁ। এই সৰু থাকোঁতে আহিছিলোঁ, যেতিয়া মামাহঁতৰ ঘৰটো যেতিয়া বনাবলৈ ধৰি আছিলে মানে, সেই তেতিয়া আহিছিলোঁ। আমাৰ দাদাহঁতে কাম কৰি আছিল ঘৰ বনোৱাৰ সময়ত, বনজিৎ দাহঁতে। আৰু ইফালে মানুহে ঘাঁহ কাটি আছে নিজৰ গৰুৰ কাৰণে। সেইবিলাক চব যে দেখা পাইছে চব চৰকাৰী মাটি হয়। দেখা পাই আছে ইমান ডাঙৰ, এইবিলাক চব চৰকাৰী মাটি, ঘাঁহৰে বাগান। সময়তে ইয়াতেও ঘাঁহ লগাব না। এইটো এতিয়া ইয়াতে হাল মাৰি আছে নহয়, এইখিনি জেগাত যেনেকৈ হাল মাৰি আছে এতিয়া এইখিনি জেগাতো হাল মাৰিব। জেগাই জেগাই মানে এনেকৈ হাল মাৰি কিনি বঢ়িয়াকৈ লগাব আৰু মানে। আৰু ইফালে পাহাৰত দেখা পাই আছে কুঁৱলী, মানে পাহাৰত ঠাণ্ডা নামি গ'ল। আৰু বেলি ডুবিল মানে পাহাৰত ঠাণ্ডা নামি গ'ল, আৰু চকুন কা জিন্দেগী আৰম্ভ পাহাৰত। আৰু যিয়ে নহওক, কোনফালে যাব লাগিব এতিয়া? এইফালে যাব লাগিব বোলে, দেখিছে? এইফালেদি গ'লে ডাইৰেক্ট আমাৰ ফুডাৰ ফাৰ্ম আৰম্ভ হৈ যাব। এইবিলাক ফুডাৰ ফাৰ্মৰ ঘৰ বাৰী দেখা পাই আছে, টিং যে দেখা পাই আছে, এইফালে লাইট জ্বলি আছে। ভালকৈ চালে দেখা পাব, আৰু ওচৰত গ'লেতো আৰু দেখা পাবই নিশ্চয়। তাৰে পুৰণা মানুহ বহুত নাই, আৰু বহুত ৰিটায়াৰমেণ্ট হৈ গ'ল। কোনো নাই, যে এজন দুজন মানুহে আছে। এতিয়া গড়ে মামাহেঁতে ধৰক ইয়াতে থাকে, যোনটো গাঁৱত আমাৰ গোপাল মামাই থাকে, তাতে গড়ে নামৰ মানুহ এজন আছে, মানে নেপালী মানুহ। ইয়াতে চাকৰি কৰে, ফুডাৰ ফাৰ্ম না কেটেল ফাৰ্মতে চাকৰি কৰে নাজানো। বাৰু যিয়ে নহওক, আৰু কোনোবা যদি মোৰ সৰুকালৰ বন্ধুবোৰক দেখা পাওঁ, সুনীল, বংকা, তাহাঁতক দেখাই দিম আৰু কোনবা আছে। এবাৰ আহিছিলোঁ, কিন্তু তেতিয়া মই ইউটিউবত নাছিলোঁ, তেতিয়া ভিডিঅ' চিডিঅ' একো নবনাইছিলোঁ। আৰু এতিয়া আহিছোঁ যিহেতু মই এতিয়া ভিডিঅ' বনাওঁ, আৰু ইফালে আমাৰ নয়নদা হৈছে নতুন, তাকো দেখাব লাগে। এক কাম কৰোঁ, মানে ডাইৰেক্ট ফুডাৰ ফাৰ্মত গৈ পাওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক লগত দেই। ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ ফুডাৰ ফাৰ্ম। সেই যে সৰুকালতে খেল ধেমালি কৰিলোঁ, ঘূৰিলোঁ ফুৰিলোঁ। এতিয়া ভালেখিনি মানে নতুন মানুহ আহি ইয়াতে মানে ডিউটিত জইন কৰিছে ন। এতিয়া পুৰণা মানুহ বহুত ৰিটায়াৰমেণ্ট লৈ ল'ল। এতিয়া আৰু সেই আগৰ ফুডাৰ ফাৰ্ম বা আগৰ কেটেল ফাৰ্ম মই দেখাব নোৱাৰিবও পাৰোঁ, কাৰণ সেই আগৰ মানুহ বহুত গুচি গ'ল যিহেতু। এইফালেও আছে, এইফালে যে দেখা পাইছে ৰাস্তা দেখা পাব, এইফালেদি আমি স্কুলত অহা যোৱা কৰিছিলোঁ। চাওক ৰাস্তা এতিয়াও আছে, ভালেও ক'লে। এইফালেও আছে মানুহৰ কোৱাৰ্টাৰ আছে, এইবিলাক চব মানুহৰ কোৱাৰ্টাৰ আছে ইয়াতে। অলপমান ইফালে যাওঁ, দেখাই দিওঁ। এইফালেও মানুহৰ এটা ঘৰ না আছে, মুঠতে এইফালেও কোৱাৰ্টাৰ আছে, নাথাকা নহয়। কিন্তু এইফালেদি ৰাস্তাটো অলপমান দেখাই দিওঁ। আৰু দেখা পাই আছে, এইটো হৈছে আমাৰ স্কুলত মানে বাই আৰু মই বিশেষকৈ
শ্বৰ্টকাট মাৰিবলৈ কাৰণে মানে শ্বৰ্টকাট ৰাস্তা আমাৰ এইটো হয়। এইফালেদি এনেকৈ যাওঁ, এইফালেদি গ'লে আমাৰ কোৱাৰ্টাৰ পায় কেটেল ফাৰ্মৰ। এইফালেদি এনেকৈ আহি কিনি ডাইৰেক্ট এইফালেদি স্কুল শ্বৰ্টকাট। ভালেখিনি শ্বৰ্টকাট হয় মানে এনেকৈ পাকা ৰাস্তাইদি গ'লে বহুত ঘূৰি ঘূৰি যাব লাগে স্কুলত। সেইফালেদি নগৈ আমি গৈছিলোঁ সেইফালেদি এনেকৈ শ্বৰ্টকাট মাৰি মাৰি গৈছিলোঁ, যাৰ ফলত বহুত ভাল লাগে। বাৰু যি নহওক, আজি ইমান বছৰৰ মূৰত আহিলোঁ। একবাৰ আহিছিলোঁ মাজতে, তেতিয়া আৰু ইউটিউবত নাছিলোঁ। এতিয়া ইউটিউবত আছোঁ যিহেতু, তেতিয়া আৰু একবাৰ দেখাই দিওঁ বোলো আপোনালোকক। এইফালে যদি কোনোবা চিনাকি মানুহ পালেহে এইফালে যাম আৰু, নহ'লে নাযাওঁ কোৱাৰ্টাৰৰ ইফালে। গতিকে আমি যাম এতিয়া কেটেল ফাৰ্ম, যিহেতু মই কেটেল ফাৰ্মৰ ল'ৰা হয়। চালো এইফালে গছ লগাইছে, নতুন নতুন গছ, নতুন প্ৰজন্মৰ কাৰণে নতুন নতুনকৈ গছ লগাইছে। চাই লওক, মজ্জা চিনাৰী হ'ব। বাৰু যি নহওক, খোজকাঢ়িব পাৰিব, আহি থাকিবি দেই। এতিয়া মেইন কেছটো হৈছে ইয়াৰে বা পুৰণা মানুহ আছে না নাই, কোনোবাই বা মোক চিনি পাব না নাই। এবাৰ আহোঁতেতো সুনীলহঁতক লগ পাইছিলোঁ, সুনীল, ৰূপা বাইদেউ, তাৰপিছত সেনেকৈ বুদ্ধ দাদা, সেনেকৈ আমাৰ পেটলা মামা চিনি পাইছিলোঁ। এতিয়া কিবা এটা লেখা আছেহে, কি লিখা আছে বৰ্ডতে? ফাইন 2000 টকা ফাইন মানে এইফালে নোৱাৰিব আৰু না? যোৱাতে বেলেগ ৰাস্তাতে হৈ যাম। এতিয়া নহয়, আগতে মানে ফাইন লগাই থৈ দিয়া আছিলে, মাজতে মানে ফাইন লগাই দিছিলে। এতিয়া নাই মানে, এতিয়া আমি 4:30 বাজিলেও আহিব পাৰিম। তাকে সুধি ল'লোঁ, নহ'লে পিছত আৰু ফাইন দিবলৈ কাৰণে মোৰ লগত ইমান টকা নাই। 1500 টকা লৈ কিনে আহিছিলোঁ মাত্ৰ ঘৰৰ পৰা। কি হিচাপত মই 2000 টকা ফাইন দিম? বাৰু যে নহওক, কং মামা সেনতে বা আছে না নাই বৰ্তমান নাজানো। এইফালে ক'লোঁ কি মানে 90% পুৰণা মানুহ চব ৰিটায়াৰমেণ্ট লৈ গুচি গ'ল। এতিয়া পুৰণা মানুহে এজন দুজন হঠাৎ জাগাই আছে। গতিকে দেখাবও বা পাৰিম না নাই এতিয়া। বুদ্ধ দাহেনতে বা তাহাঁতৰ জেগাত আছে না নাই, তাহাঁতৰ ঘৰত যোনটো জেগাত তাহাঁতে আছিলে। তাৰপাছত আমাৰ কং মামাহেঁত তাহাঁতে বা আছে না নাই, তাহাঁতে বা গুচিয়ে গ'ল না কিয়ে হ'ল। এইটো যে আমি দূৰৰ পৰা দেখা পাইছিলোঁ ঘৰটো, চাওক এই নতুন ঘৰটো বনাইছে, কি বা হয়, বহুত ডাঙৰ বনাইছে কিন্তু দেই, ক'ব লাগিব। এই পুৰণা স্লেছ পিটটো এতিয়াও আছে, এই স্লেছ বনোৱা ঘৰটো এতিয়াও আছে পুৰণা। বাকী এইটো বা কিহৰ ঘৰ বা, বহুত ডাঙৰ। আৰু ইফালে চাওঁ, ইয়াতে এইটো ঘৰ না, এইটো ঘৰ আছিলে। এইফালে দেখা পাই আছে, ইয়াতে আমি সৰু থাকোঁতে গছত উঠি মধুৰিআম পাৰি খাইছিলোঁ মানে। ইয়াতে গছত উঠোঁ, বঢ়িয়াকৈ ছালতে উঠি লৈ, টিঙত উঠি লৈ কিনি বঢ়িয়াকৈ পাৰি খাইছিলোঁ। সেই আৰু এতিয়াও গছটো যে কাটি পেলোৱা নাই, ভাল লাগিল। মানুহ থাকে মানে এতিয়াও। এই ইয়াৰে পৰা দেখাই দিওঁ অলপমান ঘৰটো। সেইফালে চাওক, ডাঙৰ আছে ঘৰটো, বহুত ডাঙৰ, দেখা পাইছে? ইমান ডাঙৰ ঘৰ বনাইছে, এইটো নতুনকৈ বনোৱা। তাৰে পিছফালে যোনটো এইটো টিঙৰ এটা ঘৰ দেখা পাইছে ন, সৰুকৈ মামৰ ধৰা টিং, সেইটো এটা পুৰণা স্লেছ পিট আছিলে। এতিয়া নাই আৰু, এতিয়া আছে না নাই নাজানো, থাকিবতো লাগে। আৰু এইটো হৈছে আমাৰ ফেমাছ তেতেলী গছ, খাই বহুত ভাল লাগিছিলে। ইয়াৰে সোৱাদটো মিঠা আছিলে, ভাল, খাবলৈ বেয়া নহয় মুঠতে। আৰু বহুত পুৰণা হয় দেই, আমি এইটো জন্মৰ পৰা দেখা পাইছোঁ। এইটো আৰু নাভাবিব এইটো আৰু নতুন হয় বুলি মানে। আৰু চবতছে ইণ্টাৰেষ্টিং কথা, আমাৰ মানে আছে ইয়াতে কেটেল ফাৰ্ম। মানে কি আৰু, কেটেল ফাৰ্মেই আৰু, গৰুৰে ফাৰ্ম। ইয়াতে আছে আপোনাৰ বহুত গৰু আছে, এই যে দেখা পাই আছে ইয়াতে। এতিয়া মানে আগতে এইবিলাক এই জেগাত নাছিলে, গৰু পালাৰ জেগাখিনি, এইখিনিতো বনাই দিল মানে। আৰু এইফালে দেখা পাইছে এইটো জামু গছ, এই ডাঙৰ হৈ আছে, এই এনেকৈ ডাঙৰ
এই কিবা এটা পৰিল সেই চাওক গৰু ফাৰ্মৰ গৰু বান্ধি থৈ দিছে ইয়াতে এৰা মানে এইবিলাক জেগাত ঘূৰি ঘূৰি ইয়াতে খেলা ধূলা কৰি মানে বহুত মানে বছৰ হৈ গ'ল এই ক্লাছ 5তে এই জেগাখিনি এৰি থৈ যোৱা আজি আহিলোঁ আজি ইমান বছৰৰ মূৰত এই ট্ৰেক্টৰবিলাক দেখাই দিওঁ এই যে চাই লওক পুৰণা ট্ৰেক্টৰ এতিয়াও আছে দেখোন দুটা আছিলে এটা বাৰ ক'ত গ'ল নাজানো বাকী এইবিলাক চব গৰু গোহালি হয় মাজে মাজে আপোনাৰ পানী টেংকি আছে এই যে ছাপ্লাই পানী আহিলে এই আজি মোবাইলটো মানে ট্ৰাইপডত লগাই কিনি বেয়াহে হ'ল এই যে চাওক এইবিলাক চব হ'ল গৰু পানী ৰখা জেগা চাফা কৰে মাজে সময়ে এতিয়া ইয়াতে গৰু চৰাবলৈ লৈ গৈছে কিজানি না নায়ে গৰু আজিকালি কমি গ'ল একদম লাইনকৈ সময়তে পাপাৰ লগত নাইট ডিউটি কৰিবলৈ আহিছিলোঁ পাপাৰ লগত এনেকৈ মাজে সময়ে ধৰক পঢ়িবলৈ মন নাই পাপাৰ লগত গুচি আহিলোঁ মাজে সময়ে সেনেকৈ সেয়াই আৰু আছে ইয়াতে চাওক সেই গৰু আছে ইয়াতে এই যে চব গৰু দেখা পাইছে সেনেকৈ লাইন বাই লাইন বান্ধি থৈ দিছে এইটো হৈছে বাছুৰ তাৰমানে যিমান গৰুৰ পোৱালি যে দিয়ে জন্ম দিয়ে ইয়াতে ভৰাই থৈ দিয়ে মানে আৰু ইফালে তাহাঁতৰ দানা দিয়া জেগাটো ইফালে বনাই থৈ দি আছে আৰু এইবিলাক দেখা পাইছে ইয়াতে ট্ৰেক্টৰৰ ঘৰটো এইটো হয় এইটো হৈছে আমাৰ খেৰ থোৱা ঘৰ ইয়াতে খেৰ থয় আৰু আনলোড কৰাৰ সময়ত ট্ৰাকত আহে ন ট্ৰাকত আহিলে খেৰবিলাক চব এইবিলাকতে আনলোড কৰে মানে এইবিলাক খেৰ দেখা পাই আছে আপোনালোকে এইবিলাক জাগাই খেৰ দেখা পাব কিবা থাকিব এইবিলাক চব খেৰৰ জেগা হয় আৰু ইফালে এইটো ঘাঁহৰ মেচিনটো এতিয়াও আছে চলাই থাকে কিজানি না গুদাম ঘৰে বনাই দিল ইয়াতে ঘাঁহ কাটা মেচিন আছিল মানে এইবিলাক যে ঘাঁহবিলাক যে দেখালোঁ আপোনালোকক এই ইয়াতে খেৰৰ ঘৰহে বনাই দিল দেখা পাইছে মানে এতিয়া বৰ্তমান এইটো গোহালি ঘৰত গৰু নাপালে এইটো খেৰৰে ঘৰ বনাই দিল দেখা পাল এইবিলাক চাওক গৰুৰ দানা দিয়ে এইবিলাক দেখা পাব এইবিলাক যে দেখা পাইছে গৰুৰ দানা দিয়া হয় এনেকৈ লাইনকৈ বনাই থৈ দি আছে এইবিলাকতে আমি লুকা চুৰি খেলিছিলোঁ কিবা কৰিলোঁ ইয়াতে গা ধুবলৈ আহোঁ এইটো কোৱাত যে সেইফালে আমাৰ কোৱাটাৰ আছে তাৰে পৰা হৈ ইয়াতে গা ধুবলৈ এই যে চাওক পানী এতিয়াও আছে একদম মানে চকচকা আৰু এইটো হৈছে ইয়াতে নতুনকৈ বনাল এইটো নতুন না পুৰণাই আছিল পাহৰি গ'লোঁ কিন্তু কুৱাটো পুৰণা হয় এই কুৱাটো নতুন নহয় দেই তাৰ পাছত এইটো হৈছে এটা গৰু গোহালি যোনটো এক্টিভতে আছে মানে এতিয়াও গৰু আছে নাথাকা নহয় বেছি নাই কিন্তু কমকৈ থাকিলেও আছে আৰু ইয়াতে পুৰণা গৰু নাই বুলিয়ে ক'ব পাৰি আৰু এই যে চাওক ঘাঁহ কাটা মেচিনটো চাই লওক এই যে ঘাঁহ কাটা মেচিন আৰু এইটো হৈছে এটা ষ্ট'ৰ ৰুম দেই এইটো ষ্ট'ৰ ৰুম হয় ইয়াতে বস্তু বাহানি যিকোনো ট্ৰেক্টৰৰ হাল আপোনাৰ যিকোনো পাৰ্টছ থ'বলৈ কাৰণে ইয়াতে থয় আৰু এইটো বৰ্তমান আগতো অফিচ আছিল এইটো পুৰণা অফিচ যিটো আছিল এইটো নতুনকৈ বনাল আৰু এতিয়া পুৰণা অফিচটো ভাঙা চিঙাই হৈ গ'ল না বোলে গুদাম ঘৰে বনাই দিল এইটো গুদাম ঘৰে বনাই দিল চাওক এইটো পুৰণা অফিচ আছিল আৰু এইটো আছিলে পুৰণা অফিচ মানে পুৰণা এইটো গুদাম ঘৰ আছিল চাওক এইটো চালিটো ভাঙি গ'ল উপায় নাই আৰু যিয়ে নহওক আমাৰ কেটেল ফাৰ্ম হয় এইটো ইয়াতে আমি মানে ডাঙৰ হ'লোঁ ইয়াতে আমাৰ খেলা ধূলা কৰিলোঁ এইফালে পিছফালে যে গোবৰ মান বহুত থাকে এইটো খোৱা পানীৰ কোৱা হয় দেই এইটো চাই লওঁ এইটো খোৱা পানীৰ কোৱা হয় এইটো পানীৰ মানে আমি কেটেল ফাৰ্মত যিমান মানুহ আছে খোৱা পানী প্ৰায়ভাগে ইয়াৰে পৰাই লৈ যায় এতিয়াবা লৈ না নলয় নাজানো এইটো হৈছে 1 নম্বৰ গোহালি একদম যে সেইফালে দেখাইছিলোঁ 7 নম্বৰ গোহালি এইটো হৈছে 1 নম্বৰ গোহালি তাৰপিছত যিমান গাখীৰ খীৰাই আনি কিনি ইয়াতে থয় এইখিনি জেগাতে মানে চব মানে একলগ কৰে তাৰপিছত আহে ডায়েৰী ফাৰ্মৰ পৰা গাড়ী আহে সেই গাড়ীয়ে লৈ যায় আৰু লৈ যোৱাৰ আগতে মানে ইয়াৰে মানুহে যিমান গাখীৰ চাখীৰ ল'ব লগা আছে যাক যিমান গাখীৰ দিব লগা আছে দি দিয়ে আৰু ইয়াতে চাওক এইবিলাক ইয়াতে সময়ত খেৰ চেৰ পেলাই থৈ দিয়ে মানে গোহালি বহুতকেইটা আছে ন 7টাকৈ গোহালি আছে গতিকে অলপ চলপ খেৰতটো আৰু অলপ চলপ ঘাঁহত নহয় গতিকে ইয়াতে যিমান মানে ঘাঁহ চাহ মানে খেৰ চেৰ যিমান আনে ট্ৰাকে যিমান খেৰ আনে সেইবিলাক খেৰ মানে ইয়াতে আনলোড কৰে সব জায়গাত মানে য'ত য'ত খালি খালি জায়গা আছে সব জায়গাতে খেৰ য'ত দেখা পাই আছে প্ৰুফ এইবিলাক চাওক খেৰ আছে জংঘলে আৰু খেৰে সব মিক্স হৈ গ'ল আৰু যেহেতু গৰু কমি গ'ল গতিকে গোবৰো কম হৈ গ'ল
এইবিলাক চব জাগা গোবৰৰে হয় দেই, ইয়াতে গোবৰে পৰি আছিল আগত। এইখিনি যে জাগা চব গোবৰ হৈ থাকে। আৰু আমি ইয়াতে দৌৰা দৌৰি খেলোঁ, এই হিন্দীত কয় নহয় পক্ৰম পক্ৰাই, সেইবিলাক খেলোঁ মানে। একজনক মানে কিবা পিয়াদা বনাই দিব, বাকীবিলাকে দৌৰিব আৰু সি পিয়াদাই ধৰিব লাগে, মানে সেনেকৈ খেলিছিলোঁ। আৰু ইয়াতে সৰুকালতে মানে স্কুলত যোৱাৰ আগে আগে মই ফ্ৰিজত পানী থৈ যাওঁ, স্কুলত যোৱাৰ আগে আগে আহি কিনি লৈ যাওঁ। এইটো নতুন অফিচ আমাৰ, ইয়াতে থাকোঁতে আমি থকাৰ সময়তে বনাইছিলে। এতিয়াবা কিবা কৰিল এতিয়া অফিচটো, আৰু থাকিবতো লাগে। আৰু এইটো নতুন বনাইছে দেই, এইটো নাছিল আগত। ইয়াতে ঘাঁহৰে ফাৰ্ম আছিল, এইটো ঘাঁহৰে ডাঙৰ বাগান আছিল। এইটো নতুনকৈ বনাল, এতিয়া মানুহৰে ঘৰ না এইটো কোৱাৰ্টাৰে না কি বনাল নাজানো, আৰু অফিচে বনাল কিজানি, নতুন অফিচ কিজানি এইটো হয়। আৰু বৰ্তমানৰ কাৰণে এইটো আৰু এটা থৈ দিল চব, মানে যা কি ক'ম আৰু। এইফালে আছে এইফালে যায় আপোনাৰ আমাৰ হনুমান মন্দিৰ বুলি আছে, হনুমান মন্দিৰ আছে, কিবা কিবি সেনেকুৱা মন্দিৰ চন্দিৰ আছে, গতিকে এইফালে যাব পাৰি। আৰু ইফালে গেট আছে, মানে ৰাতি তালা মাৰে। নাইট ডিউটি যোনে কৰে সিয়াৰ মানে কাম, নাইট ডিউটি কৰাৰ লগে লগে গেট তালা মাৰা। কোনোবা আহিছে ক'লে তাৰ পাৰ্মিশ্যন নোলোৱাকৈ কোনেও আৰু আহিব নোৱাৰে। আৰু য'ত য'ত গেট তালা মাৰিব লগা আছে সি তালা মাৰিব। চবতছে ইণ্টাৰেষ্টিং কথা, এইফালে হৈছে এইটো আমাৰ অফিচ হা, এইফালে হৈছে গোহালি। আৰু ইয়াতে আমি, এইটো হৈছে আমাৰ মেইন কোৱাৰ্টাৰটো, এইটো আছিলে ওচৰৰ পৰা দেখাই দিওঁ। আৰু তেতিয়া যেতিয়া বনাই আছিল মানে মাজতে এই কোৱাৰ্টাৰটো যেনেকুৱা এনেকুৱা আছিল ন, এনেকুৱা টাইপৰে ঘৰ আছিল। এইটো যে আছে নহয় পুৰণা জামানাৰ ঘৰটো, এনেকুৱা নিচিনাই আছিল। এনেকুৱা এই ঘৰটো আছিল মানে এনেকুৱাই। ভাঙি কিনি ইয়াতে নতুনকৈ ইটাইদি পাকা কৰা ঘৰ বনাল। বনোৱাৰ সময়ত আমি আছিলোঁ এই ঘৰটোত, এই কোৱাৰ্টাৰত। ইয়াতে 2 বছৰমান আছিলোঁ। বাকী সৰুৰ পৰা মানে জন্মৰ পৰা আমি ডাঙৰ হোৱাটো আৰু এইটোৱে। চাই লওক আমাৰ কোৱাৰ্টাৰ কেনেকুৱা জংঘল হৈ আছে বৰ্তমান। এইটো হৈছে আমাৰ কোৱাৰ্টাৰ। ইয়াতে যে আছিল ডাঙৰ ডাঙৰ দুটাকৈ আম গছ, বেলগছ আছিল, বেলগছ। আৰু এইফালে আমাৰ পাপাই লগোৱা কলগছ চাওক, এতিয়াও আছে। সেই কোন সত্য যুগতে পাপাই লগাই থৈ যোৱা আছিলে, সেই এতিয়াও আছে কলগছটো। আৰু সেই নমৰে কেতিয়াও, বংশ বৃদ্ধি কৰাত এক্সপাৰ্ট আছে, গতিকে সেই কলগছ এতিয়াও আছে মানে। বাকী কি ক'ম আৰু, চাই লওক। নন্দা, আমাৰ ঘৰ কোৱাৰ্টাৰ। জন্মৰ পৰা ডাঙৰ হ'লোঁ ইয়াতে, সৰুৰ পৰা ডাঙৰ হ'লোঁ ইয়াতে, খেলি ধূলি ডাঙৰ হ'লোঁ, কিবা কৰিলোঁ, লগ বন্ধু বনালোঁ। এতিয়া সুনীল হেন্তে বা আছেনে নাই নাজানো, আৰু যদি এৰি থৈ গ'ল ইয়াতে জেগাখিনি, যদি তাহাঁতে ৰিটায়াৰমেণ্ট লোৱাৰ পাছত, ৰিটায়াৰমেণ্ট ল'বলৈ বেছি বছৰ নাছিলে যিহেতু তাহাঁতৰো, গতিকে যাবও পাৰে, ঠিক নাই। গতিকে চাই লওক। আৰু এইফালে হৈছে আমাৰ এইটো পুৰণা কোৱাৰ্টাৰ, যেতিয়া য'ত মানে আমাৰ কেঁচুৱাৰ পৰা মানে আমি য'ত ডাঙৰ হ'লোঁ, ক্লাছ 5লৈকে ইয়াতে থাকিলোঁ। গতিকে এইটো হৈছে আমাৰ চবতছে মানে প্ৰথম ঘৰ, মোৰ প্ৰথম ঘৰ, মোৰ বাইদেউৰ প্ৰথম ঘৰ, মোৰ ভণ্টিৰ প্ৰথম ঘৰ, এইটোৱে হয় এই কোৱাৰ্টাৰটো। চাই লওক। আৰু ছেকেণ্ড কোৱাৰ্টাৰ হৈছে আমাৰ এইটো, য'ত আমি ডাঙৰ দীঘল হৈছোঁ, 2 বছৰ থাকিলোঁ। আৰু এইটো হৈছে আমাৰ ৰহমান মামা বুলি আমি মাতোঁ, ৰহমান মামাৰ কোৱাৰ্টাৰ ইয়াতে আছিলে। বৰ্তমান তাহাঁতে যোৰহাট না ক'ত থাকে, যোৰহাট না গোলাঘাট কিবা সেনেকুৱা জেগাতে থাকে। আৰু তাহাঁতৰ ডাঙৰ ছোৱালী হৈছে মামনি কিবা লিখে, মামনি বাইদেউ থাকে এতিয়া বৰ্তমান গুৱাহাটীত। মাজে মাজে ফোন কৰি থাকে, খবৰ চবৰ লৈ থাকে। আৰু সেই আৰু বাকী আমাৰ ইয়াতে বৰদলৈ আমাৰ মাৰ মানে ধৰ্ম ককা ঘৰ ইয়াতে আছিলে। চাওক, এইটো যে আমাৰ মাৰ ধৰ্ম ককাৰ ঘৰ হয়, বৰদলৈ ককা মাতো আমি। আৰু সেই আৰু পুৰণা মানুহ নাই বুলি ক'লোঁ নহয়, এতিয়া আপোনাক কি বুলি হিচাপত মানে দেখাম আৰু। বাকী সুনীল হেন্তেতো নাই, নহ'লেতো আছে কিজানি। যাবলৈ ভয় লাগে। এইটোৱে হৈছে আমাৰ সুনীল হেন্তৰ ঘৰ। বংকা আৰু সুনীল ভাই ভণ্টি হয়, গতিকে তাহাঁতে ইয়াতে থাকে। আৰু এইটো হৈছে আমাৰ বৰদলৈ ককাৰ ঘৰ। আৰু এইফালেও হৈছে পুৰণা মানুহৰ ঘৰ, এইবিলাক চব এই বৰ্তমান ইয়াতে নাথাকে আৰু বহুতে। এইটোতো এবেণ্ডেন হৈ গ'ল, চাওক, কোনো নাথাকে বৰ্তমান এইটো ঘৰত। বাকী যিয়ে নহওক, যদি আমাৰ সুনীল বাবাক লগ পাওঁ তেতিয়াহ'লেতো আৰু ভালে কথা।
আৰু যিয়ে নহওক লগ পালেতো আৰু সৰুকালৰ বন্ধু এজনক হ'লে এজনক দেখাব পাৰিলে ভাল লাগে আৰু নাপালেতো আৰু উপায় নাই যোনটো ৰাস্তাৰে আহিছিলোঁ আৰু সেইটো ৰাস্তাৰে ঘূৰি যাম আৰু ইফালেদি গ'লে এতিয়া ডায়েৰী ফাৰ্ম পাই গ'লোঁ আমাৰ মিল্ক ফেক্টৰী বাকী সেয়ে আৰু 15 মিনিটৰ ভিডিঅ'টো বনিয়ে গ'ল ইয়াতে বনিল আৰু তো সেইবিলাক যে ঘৰবিলাক দেখা পাই আছে সেই জেগাখিনি দেখাবলৈতো বাকী আছে সেই যে দেখাইছিলোঁ নহয় গেট তালা মাৰিব লাগে কিবা কৰিব লাগে সেইখিনি জেগাৰ সেইবিলাক ৰাস্তাইদি যাব লাগে ন ইফালে এনেকৈ ঘূৰি যায় এক পাক মাৰি আহিব পাৰিম বুলি ক'লে কিন্তু আহি পাওঁতে পাওঁতে আমাৰ 5টা বজাতে ওলালোঁ 5টা বজাত ওলাই আপোনালোকক কেই জেগা মানে দেখাম তথাপিও চেষ্টা কৰিম আৰু মোৰ মানে সৰুকালৰ বান্ধৱীও ইয়াতে থাকে ডায়েৰী ফাৰ্মত গতিকে তাই ঘৰত থাকে বুলি শুনিলোঁ চাওঁচোন এনে যাই চাম যদি তাইক দেখা পাওঁ মাতিবলৈ চেষ্টা কৰিম আজি তাৰ মামাক যেনেকুৱা 14-15 বছৰ হ'ল লগ পোৱা নাছিলোঁ সেই তাইকো এনেকুৱা 14-15 বছৰ মানে হ'ল মানে তাইক লগ নোপোৱা আজি যদি ভাগ্যত আছে তাই যদি ঘৰতে আছে তেনেহ'লেতো আৰু যাম একবাৰ তাইৰ ঘৰৰ ইফালেদি ৰাউণ্ড মাৰি আহিম যদি লগ পাওঁতো পালোঁ আৰু নহ'লে উপায় নাই ঘূৰি আহি যাম বাৰু যি নহওক বাকীকেইটাতো চব সেই পিছফালেই থাকি গ'ল তাহাঁতে তাতে থাকক আৰু মই ঘূৰি আহোঁ সেইবিলাক টেনশ্যন নাই আৰু বাকী তাহাঁতে আহি থাকক কি বুলি ক'ম এইবিলাক হৈছে আমাৰ সোণোৱালী ঠাই সোণোৱালী জেগা য'ত আমি ডাঙৰ দীঘল হৈছোঁ য'ত থাকি আমি মানে পঢ়া শুনা কৰিলোঁ আমাৰ স্কুলটো আৰু আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ যদি কালি পাৰোঁ দেখাম ঘৰত যোৱাৰ মানে ডিমাপুৰত যোৱাৰ আগে আগে আপোনালোকক দেখাম তাৰ বাহিৰে এইটো হৈছে আমাৰ ডায়েৰী ফাৰ্ম চাই লওক ডায়েৰী ফাৰ্ম আহি গ'লোঁ ডায়েৰী ফাৰ্ম এই যে আমাৰ মিল্ক ফেক্টৰী এই যে দেখালোঁ নহয় ইয়াতে মাঞ্জা কেটেল ফাৰ্মৰ তাৰে পৰা গাখীৰ আনি ইয়াতেই জমা কৰে ইয়াতে বনাই পাউডাৰ গাখীৰ বনায় আপোনাৰ এনেকুৱা বনায় আৰু মানে গাখীৰবিলাক কিবা কৰে বিক্ৰী কৰে তাৰপিছত জাগাই আৰু মাজতে ইয়াতে পুলিচৰ কেম্প লাগিছিলে কেইবছৰমানৰ কাৰণে পুলিচ কেম্প বহিছিলে এতিয়াতো উঠি গুচি গ'ল আৰু এইবিলাক চব সেই সত্য যুগৰে চেগুন গছ য'ত আছে এতিয়া চেগুন ডাঙৰ হৈছে মানে বহুত ডাঙৰ হৈ গ'ল আগতে সিমান এটা ডাঙৰ নাছিলে সৰু আছিলে আৰু ইয়াৰে নালাটো উঠাই দিল এই যে লোহাৰ কিবাবিলাক দেখা পাইছে ন বেৰা নিচিনা এইটো এই গেটৰ সন্মুখতে লগোৱা আছিলে বৰ্তমান মানে সেইটো বুকাই কিনি মানে এতিয়া এইটো ইয়াতে ছাইডত থৈ দিছে কাৰণ বহুত ওজন ট্ৰাকো অহা যোৱা কৰে ন সময়ত ট্ৰাক চব অহা যোৱা কৰিলে মানে এইবিলাক চব বেন হৈ যায় কিমান বছৰ টিকিব মানে লোহাৰ হ'লেও যিমানে মজবুত লোহাৰ নহওক কিয় নীতিকে ন ইমান বছৰ এতিয়া মোৰ বন্ধুক দেখাব পাৰিলোঁ হয় কিন্তু মানে সি আছে বৰ্তমান গুৱাহাটীত পঢ়ি আছে মইহে নল্লা বেৰোজগাৰ মেট্ৰিক যেনে তেনে পাছ কৰি নপঢ়িলোঁ আৰু কিন্তু সি মানে এতিয়া চাকৰিৰ কাৰণে গৈছে গুৱাহাটীত পঢ়িবলৈ কিবা পঢ়াৰ কথা ক'ল পাহৰি গ'লোঁ বাৰু যিয়ে নহওক এইটো ৰাস্তাটো ভাঙা চিঙা আছিল এইটো বনাল ভাল লাগিল দেখা পাই কাৰণ আমি জন্মৰ পৰা দেখা পাইছোঁ ভাঙা চিঙা ৰাস্তা শিলৰ ৰাস্তা আছিল ভাঙা চিঙা ৰাস্তা আছিল এতিয়া বহুত ভাল কৰি দিছে মানে আগতকৈ বহুত হাইফাই হৈ গ'ল আৰু আমাৰ ৰিংকি বৰবৰুৱাৰ ঘৰ আছিলে এইখিনি জেগাতে ক'ৰবাত আছিলে তাহাঁতে বৰ্তমান ইয়াতে থাকে না নাই নাজানো কিন্তু তাহাঁতৰ ঘৰ এইখিনি জেগাতে আছিলে ৰিংকি বৰবৰুৱা মীনাক্ষী কিবা লিখিছিলে মীনাক্ষী দাসে না কি আছিলে পাহৰি গ'লোঁ এইবিলাক চব মোৰ সৰুকালৰ বন্ধু বান্ধৱী দেজয়টো আৰু গুচি গ'ল দেজয় কিবা লিখিছিলে টাইটেলত আজিলৈকে মোৰ মনত নাই তাৰ টাইটেল খালি তাৰ নামটোহে মোৰ মনত আছে আজিও দেজয় আৰু প্ৰবীণ নাথ আছিলে আমাৰ ঘৰত কেইবাবাৰো সি থাকাকৈ গৈছিল বাৰু যিয়ে নহওক সিহঁতে বা কোনটো ৰিংকিৰ ঘৰ হয় নাজানো আৰু চাই লওক তাই বা আছে না নাই কিবা কথা কিবা বতৰা এইটো বকুল গছহে সত্য যুগৰে বাৰু সিফালে নাযাওঁ আৰু যিহেতু আগৰ মানুহো নাই আৰু আগৰ জেগাও নাই আৰু সেনেকৈ দেখাবলৈ কাৰণে নাযাওঁ আৰু ইফালে আকৌ ঘূৰি যাওঁ এইফালে যাম আৰু
গতিকে দেখা পাই গ'ল আপোনালোকে মোৰ জন্মস্থান, ক'ত জন্মিলোঁ, ক'ত ডাঙৰ দীঘল হ'লোঁ। আশা কৰোঁ আপোনালোকে চাই বহুত ভাল পাইছে, আৰু যদি ভাল পাইছে তেনেহ'লেতো লাইক কমেণ্ট এণ্ড শ্বেয়াৰটো কৰি দিব। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। নতুন মানুহৰ তাত গৈছে ক'লেতো আৰু ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে একদম ভাঙা চিঙা কিবা ৰাস্তা আছিল, শিল পাৰাৰ যে ৰাস্তাবিলাক, সেই সেনেকুৱা শিলৰ ৰাস্তা আছিল। আৰু এইটো ৰাস্তাটো সিমান এটা ভাল নাছিল, এইটো ভাঙা চিঙাই আছিলে, মানে জাগা জাগাই ভাঙা চিঙা গাটা গোটা। বৰ্তমানহে এইটো বহুত বছৰ হোৱা নাই, এইবিলাক নতুনকৈ বনোৱা ৰাস্তা। কাৰণ মাজতে এবাৰ আহি গৈছিলোঁ, তেতিয়াও ভাঙা চিঙাই আছিল, তেতিয়াও মানে সেয়াই আছিল। এতিয়াহে মানে হৈছে মানে আৰু যিয়ে নহওক আৰু পুৰণা মানুহক লগ নাপালে কি হৈছে, পুৰণা জেগাটো দেখালোঁ ন, পুৰণা জেগা দেখালোঁ, ক'ত জন্মিলোঁ, ক'ত নজন্মিলোঁ, ক'ত ডাঙৰ হ'লোঁ। এতিয়া ৰিংকিৰ নাম্বাৰো নাই, বাইৰ লগত কিন্তু আছে। মই ল'লে কিন্তু তাইক ফোন কৰি কিনে এবাৰ লগ ধৰিব পাৰিলোঁ হয়, কিন্তু মন নাই, লাজ লাগি আছে। কত বছৰে তাইক লগ ধৰা নাই। এতিয়া দেজয়ৰ মুখত শুনা পালোঁ তাইৰ বোলে বিয়াৰ দিন বাৰ ঠিক হ'ল না কি, সেনেকৈ কিবা এটা ক'ল, বিয়াৰ কথাই পাতিল মানে সি মোৰ লগত ৰিংকিৰ বিষয়ে ওলাওঁতে। তো গতিকে তাইক আৰু বেছিকৈ ডিষ্টাৰ্ব নকৰোঁ। এতিয়া তাইৰ ৰাস্তা বেলেগ হৈ গ'ল, আমাৰ ৰাস্তা বেলেগ হৈ গ'ল। বাৰু যিয়ে নহওক, দেজয়ৰ লগততো যিকোনো সম্পৰ্ক এটা ৰাখি থৈ দিম। সেনেকৈ মাজে সময়ে আৰু তাৰ লগতো কথা বতৰা পাতি থাকিম, কিবা কৰিম ইয়াতে, আৰু বেছি কিবা নকৰোঁ। আৰু আপোনালোকে কেনেকুৱা লাগিল চাই কিনি নিশ্চয় ক'ব। আজিলৈ মানে বাই বাই। পুৰণা মানুহক দেখাব পাৰিলেতো ভালে আছিল, নোৱাৰিলোঁ আৰু যেতিয়া আৰু উপায় নাই, নোৱাৰিলোঁ যেতিয়া নাই আৰু। ইয়াতে চব নতুন মানুহ আহি চাকৰিত জইন কৰিছে ন, গতিকে এতিয়া পুৰণা মানুহ নাই যিহেতু, কেনেকুৱা হিচাপত দেখাম মই, কাৰণ কাকো চিনিও নাপাওঁ এতিয়া। আৰু ইয়াৰে ষ্টাফো বহুত কমি গ'ল, আগতকৈ বহুত কমিছে মানুহ। আগতে ডিউটিৰ বহুত মানুহ আছিল, এটাও যে কোৱাৰ্টাৰ লেতেৰা পেতেৰা সেনেকুৱা জংঘল মংঘল হৈ থকা নাছিলে, চব চাফা চুফা, দেখাত ধুনীয়া, চব ৱেল মেইনটেইন বুলি যে কয় নহয়, একদম মেইনটেইন আছিলে আৰু জেগাবিলাক চব ভালে আছিলে। এতিয়া যেনেকৈ জেগাই জেগাই মানে ঘৰবিলাক টিং মামৰ ধৰিল, ঘৰবিলাক মানে এবেণ্ডেন হৈ গ'ল, মানুহ চানুহ নাথাকে, জংঘল হৈ গ'ল। সেনেকুৱা নাছিলে আৰু আগতে অলপমান বেছি ভাল আছিলে। ৰাস্তা বেয়া আছিল, কিন্তু মানে তাৰে ঘৰ দুৱাৰবিলাক ভালকৈ যত্ন কৰি ৰখা আছিলে, যোনটো বৰ্তমান নাই। য'ত য'ত মানুহ আছে তাতে মানে যিমান পাৰিছে ভালকৈ ৰাখিছে, আৰু য'ত য'ত মানুহ নাইতো মানে একেবাৰে চব চেচে হৈ গৈছে আৰু। গতিকে দেখা পাইতো আপোনালোকে গমেই পাই গ'ল, আগৰ মানুহো নাই আৰু আগৰ জেগাও নাই বৰ্তমান। ডায়েৰী ফাৰ্ম, কেটেল ফাৰ্ম চব বদলি গ'ল। তো আজিলৈ মানে বাই বাই, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।